ছাৰ বাইদেউ পাইছোঁ পাইছোঁ ঠিক আছে এতিয়া মই ট্ৰিক্সটো দেখাই দিওঁ কেনেকৈ সহজকৈ কৰিব পাৰি হয় এটা যদি পৰুৱা যদি লিখি থাকে তাক যদি ইয়াত যাব দিয়ে বুজি নাপায় এনেকৈ এনেকৈ গুচি যাব বুজা আৰু এটা ৰাস্তা আছে নহয় শ্বৰ্টকাট নামটো জানা নামটো কি শ্বৰ্টকাট নালাগে দিয়া যদি জানা নাই কথা নাই ঠিক আছে এইটো কি কৰে এইটো কৈছে ভেৰিয়েটিভ মেথডত টিকা ঠিকেনা পুৰবে না আগৰ যিটো সংখ্যা আছে তাৰ দুটা সংখ্যা কি থাকিব এটাৰ লগত এক এটা যোগ কৰিবা ক'ত যেতিয়া যেতিয়া স্কুৱেৰ নম্বৰৰ একক সংখ্যাটো 5 হ'ব একটো ক'ত যোগ কৰিব দিছে লেফ্টৰ সংখ্যাটো একে আছে তো স্কুৱেৰ নম্বৰ মানে জানা নহয় একে সংখ্যা হয় তো ইয়াতে কি কৰিব দিছে এক এটা যোগ কৰিব দিছে দি পেলাই 5 5 গুণ ইয়াতে এক যোগ কৰিলে কিমান হ'ল 2 2 গুণ বুজিলা এটা এইটো পাঁচ 5 5 গুণ 25 3 দুগুণ 4 হ'ল এইটো পা পাতি ল'ব পাৰা চাব পাৰা ঘৰটো এইটো কিমান হ'ব 5 5 গুণ 25 2000 পিছত পোৱা বাইদেউ চব অংকৰ লগতে এইটো ট্ৰিক হ'বনে সব অংক মানে ক'লো না নাম্বাৰটো স্কুৱেৰ নাম্বাৰ ইউনিট ডিজিটত 5 আৰু 10 ডিজিটত মানে স্কুৱেৰ নাম্বাৰ মানে ইউনিট ডিজিটত 5 আৰু ক'বলৈ একো নাই বুজিলা এইটো কিমান হ'ব এইটো 42,000
আৰু 5 × 5 এক মিনিট মেম 5 লগত 5 আৰু 1 যোগ কৰিলে 6 হয় আৰু 6 ৰ লগত 5 পূৰণ কৰিলে 30 হয় সেইটোৱে কথা ঠিকে আছে বুজি পালা ন আৰু কোনে বুজি পোৱা নাছিলা অঁ কোৱা তাক তুমি বুজাই দিয়াচোন তাক কিবা এটা যদি কথা জানা সদায় ওচৰতো বুজাবা যিমানেই বুজাবা সিমানেই শিকিবা আৰু 4 লগত 1 যোগ কৰিলে কিমান হয় 5 হয় 5 পূৰণ কৰিলে কিমান 5 × 20